নিছিলে একে ৰথে এই জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ এ তৰুণ কালতে কেনে এ তেজিলা শৰীৰ ডাঙৰ প্ৰশ্নটো জীৱৰ কাৰণে সেইটোৱেই ঐ আলৰ বৃদ্ধ হৈ যায়গে ভৰি হাত দাঙিব নোৱাৰা হয় চকুৰে নেদেখা হয় কাণেৰে নুশুনা হয় কিবা বস্তু খালেও হজম নহয় কিন্তু দেহৰ এই বন্ধন এৰিব নোৱাৰে পৰীক্ষিতে কি কৰিলে পৰীক্ষিত সমস্ত তৰুণ অৱস্থাত আনুমানিক বয়স 37 বছৰ নে 47 বছৰ পৰীক্ষিতৰ যেতিয়া মৃত্যু হৈছে 37 to 47 এনেকুৱা বোলে তৰুণ কালতে কি কৰিলে মৃত্যুক আঁকোৱালি ল'ব পৰা হ'ল মৃত্যুক আহ্বান কৰিব পাৰিলে তাৰ ঋষিসকলে ভাগৱত শুনিছে কিয় যে আমি 1000 বছৰ যজ্ঞ কৰি আছো মৃত্যুক আমাৰ ওচৰলৈ কিয় আনিব পৰা নাই খাই শুদ্ধ বায়ু ঋষিসকলে কি খায় শুদ্ধ বায়ু খায় আৰু কি খায় গছৰ পকা পাত খায় আৰু কি খায় গছৰ সৰা ফল খায় তাৰ বাহিৰে একো নাখায় পকা পাত পকা ফল আৰু বায়ু এই তিনিটা বস্তু তেওঁলোকে অকল পান কৰে আৰু কম পৰিমাণে জল এইখিনি পান কৰি তেওঁলোকে কি কৰে এই কাইটো ধাৰণ কৰে কিন্তু তেওঁলোকৰ ৰোগ ব্যাধি অপায় অমংগল একো নহয় কিয় একো নহয় তেওঁলোকৰ চিন্তনটো সদায় হৃদয়ত শুদ্ধ তেওঁলোকৰ ভাৱবিলাক সদায় আনন্দময় তেওঁলোকৰ মনত কোনো বিষাদ নাহে কষ্ট নাহে দুখ নাহে হয়নে যাৰ জীৱনলৈ দুখ নাহে তাৰ মৃত্যু নহয় ঋষিসকলৰ জীৱনলৈ দুখ নানামিলে অন্তিম সময়ত এটা দুখে তেওঁলোকক আঁকোৱালি ল'লে কি দুখে তৰুণ কালতে পৰীক্ষিতে দেহ ত্যাগ কৰি দিলে আমি বৃদ্ধ হৈ আছো আমি 1000 বছৰ জীয়াই আছো আমি কিয় দেহৰ হাত এৰিব পৰা নাই গতিকে এই দেহৰ হাত কি কৰিব লাগিব এৰিব পাৰিব লাগিব যে কেনেকৈ এৰিব সুইচাইড কৰিলেতো নহ'ব হয়নে বাৰু এই দেহটো ভগৱান কৃষ্ণৰ লগত এদিন এক কৰি দিব পাৰিব লাগিব পৰীক্ষিতে কি কৰিছিলে ভাগৱতৰ দ্বাদশ স্কন্ধত এই কথাটো দিছে পৰীক্ষিতৰ দ্বাদশ স্কন্ধত ব্ৰহ্মজ্ঞান লাভ হৈছে কথাখিনি ক'ব লাগিব যেহেতু ভাগৱত ইয়াত চৰ্চা গভীৰভাৱে তেনেকৈ হোৱা নাই কথাখিনি আমি জানিব লাগিব পৰীক্ষিত নৃপতিক শুকদেৱ গুৰু ভগৱানে প্ৰথম স্কন্ধৰ বা ভাগৱত কৈ গৈছে দ্বিতীয় স্কন্ধত পৰীক্ষিতক যেতিয়া মহাভাগৱত মহাধৰ্মৰ বিষয়ৰ কথা ক'লে তেতিয়া শুকমুনিক কৈছে পৰীক্ষিত নৃপতিয়ে যে হে মোৰ গুৰু ভগৱান মই জীৱনৰ অন্তিম সময়ত আপোনাৰ চৰণ পালো পৰীক্ষিত 7 দিনতে মৰিবই মৃত্যুৱে হ'ব মই জীৱনৰ অন্তিম সময়ত মই আপোনাৰ চৰণ পালো জীৱনত যিটো বস্তু মই কোনোদিন নাপালোহেঁতেন আৰু হে মোৰ গুৰু ভগৱান আপুনি ইমান কৃপালু মই অকলে আহিছিলোঁ যেতিয়াই আপুনি কৃষ্ণ কথা কীৰ্তন কৰি মোক শুনাবলৈ ল'লে লগে লগে মোৰ কাষলৈ 60,000 ঋষি আহিলে মই অকলশৰীয়া নহয় এতিয়া মোৰ লগত কোন আছে সংগ হিচাপে 60,000 ঋষি আছে গতিকে আপোনাৰ দৰে গুৰুৰ চৰণ যদি কেনেবাকৈ মই পৰীক্ষিতে পাওঁ তেনেহ'লে মোৰ জীৱনত পাবলৈ একো বাকী নাথাকিব সেইটো কাৰণে মোৰ এটা তৃষ্ণা জাগিছে কি তৃষ্ণা যে অমৃত পানৰ তৃষ্ণা মোৰ এতিয়া কোনো বেলেগ আকাংক্ষা নাই হে মোৰ গুৰু ভগৱান আপুনি কেৱল মোক এতিয়া কৃষ্ণৰ চৰিত্ৰ কওক কৃষ্ণৰ কথা কওক কৃষ্ণৰ গুণদোষ আৰু তেওঁ কৰা লীলাৰ কথাখিনি আপুনি মোক সব কীৰ্তন কৰি শুনাওক আৰু মই সেই অমৃত পান কৰোঁ পৰীক্ষিতক দ্বাদশ স্কন্ধত যেতিয়া দ্বাদশ স্কন্ধ ভাগৱত শুকদেৱ ভগৱানে কৈছে পৰীক্ষিতক তেতিয়া প্ৰশ্ন কৰিছে শুকমুনিয়ে হে পৰীক্ষিত
আজি সপ্তম দিৱস আৰম্ভ হ'ল মই তোমাক ভাগৱত দ্বাদশ স্কন্ধ পৰ্যন্ত কৈছো এতিয়া মই তোমাক এটা প্ৰশ্ন সুধো এই ভাগৱতৰ পৰা তোমাৰ ঈশ্বৰ জ্ঞান লাভ হ'লনে তুমি নিজক চিনি পালানে তুমি মোক চিনি পালানে তুমি তোমাৰ ঈশ্বৰজনক জানিলানে যদি তোমাৰ মনত কিবা সংশয় আছে তেতিয়াহ'লে তুমি মোক কোৱা মই তোমাৰ মনৰ সংশয় দূৰ কৰিবৰ কাৰণে বৈকুণ্ঠৰ ভাগৱত এই কল্পতৰু শাস্ত্ৰ মই 7 দিন তোমাক আকৌ শ্ৰৱণ কৰাম তেতিয়া পৰীক্ষিতে হাত জোৰ কৰি গুৰুক কৈছে হে মোৰ গুৰু হে মোৰ ভগৱান আজি সপ্তম দিৱস হৈ গ'ল মই চিনি পালো নিজক মই বুজি পালো আপোনাক আৰু মোৰ পৰিচয় লাভ হ'ল মোৰ ভগৱান কৃষ্ণৰ আপোনাৰ দৰে গুৰুৰ চৰণ পোৱাৰ পাছত মোৰ ব্ৰহ্মজ্ঞান লাভ হ'ল ডাঙৰ কথা একমাত্ৰ ভাগৱত শাস্ত্ৰ যি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে পৰীক্ষিত স্বৰূপ জীৱৰ ব্ৰহ্মজ্ঞান লাভ হয় এই ব্ৰহ্মজ্ঞানটোৱে হ'ল ঈশ্বৰ জ্ঞান এইটো কাৰণে ব্ৰহ্মৰ তত্ত্বটো কি প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন এই জগত ব্ৰহ্মময় এই জগতক ব্ৰহ্মময় যেতিয়ালৈকে জীৱই নেদেখিব তেতিয়ালৈকে জীৱৰ লগত জড়তা থাকিব অজ্ঞান থাকিব পৰীক্ষিতে গোটেই জগততে কৃষ্ণক দেখা পাই গ'ল আৰু তেতিয়া সুখদেৱ ভগৱানক পাণ নৱৰ্ণাদি পৰীক্ষিতে কান্দি কান্দি কৈছে হে মোৰ গুৰুজন আপুনি আগতেও নিৰাকাৰ আছিলে এতিয়াও নিৰাকাৰ আৰু ভৱিষ্যতেও নিৰাকাৰ আপোনাৰ কোনো আকাৰ নাই আপুনি মোক কৃপা কৰি সুখ ৰূপত আহি মোৰ সন্মুখত গুৰু হৈ বহি আপুনি মোক দ্বাদশ স্কন্ধ ভাগৱত কীৰ্তন কৰি শ্ৰৱণ কৰালে গতিকে এতিয়া আপুনি কি কৰক আপুনি এতিয়া অন্তৰ্নিহিত হওক ডাঙৰ কথা আমি প্ৰত্যেকেই জীৱৰ ৰূপেৰে কি আছিলো আমি জীৱৰ ৰূপেৰে জড় আছিলো এই জড় জীৱৰ চৈতন্য তত্ত্বটো কি চৈতন্য তত্ত্বটো হ'ল নিৰাকাৰ যদি আমি নিৰাকাৰ তত্ত্বত প্ৰৱেশ হ'ব নোৱাৰো তেতিয়াহ'লে আমাৰ ঈশ্বৰত্ব লাভ নহ'ব এতিয়া নিৰাকাৰ প্ৰথমতে পৰীক্ষিতে কাক কৰিব বিচাৰিছে যে মোৰ সন্মুখত আকাৰ লৈ বহি থকা সুখ হৈ বহি থকা মোৰ এই গুৰুৱে হ'ল ঈশ্বৰ এই ঈশ্বৰজনে মোক আকাৰ ৰূপত আহি তেওঁ তত্ত্ব কথা যদিও ক'লে এইজনৰ কোনো আকাৰ নাই এওঁ নিৰাকাৰ এই গুৰু যেতিয়ালৈকে নিৰাকাৰলৈ নাযাব তেতিয়ালৈকে মোৰো মুখ্য লাভ নহ'ব গুৰু নিৰাকাৰলৈ যোৱাৰ পাছত শিষ্য নিৰাকাৰলৈ যাব পাৰে এতিয়া কি ক'লে হে মোৰ গুৰু ভগৱান দুৱাৰত আহি বাহ্মণৰ ভাও ধৰি তক্ষক ৰূপী কাল মোৰ ওচৰলৈ আহিবৰ কাৰণে ৰৈ আছে আপুনি মোৰ সন্মুখত গুৰু ভগৱান থকাৰ কাৰণে এই তক্ষক ৰূপী কাল ইয়ালৈ আহিব পৰা নাই আপুনি অন্তৰ্নিহিত হওক বোলে কিয় মই তক্ষকক আহ্বান জনাওঁ সেইটোৱেই তক্ষক ৰূপী কালক মই আহ্বান জনাওঁ বোলে কিয় মোৰ বাক্য যাতে কেতিয়াও অথলে নাযায় ঋষিৰ বাক্য কোন ঋষিৰ বাক্য শৃংগী মুনিৰ বাক্য এই শৃংগী মুনিৰ বাক্য মই সফল কৰিব লাগিব তেওঁ মোক অভিসম্পাদ দিয়াৰ কাৰণে মই 60,000 ঋষিৰ সংগ পালো সুখদেৱৰ দৰে মই গুৰু ভগৱানৰ চৰণ পালো এয়া মোৰ কাৰণে অভিসম্পাদ নাছিলে এয়া মোৰ কাৰণে আশীৰ্বাদ আছিলে যদি মোক অভিসম্পাদ নিদিলেহেঁতেন তেতিয়াহ'লে মই এই আশীৰ্বাদৰ ভাগ লাভ কৰিব নোৱাৰিলোহেঁতেন আৰু পৰীক্ষিত নৃপতিৰ ব্ৰহ্মজ্ঞান যে লাভ হ'ল তাৰ প্ৰমাণ কি হ'ল তক্ষকক তেওঁ নিজে আহ্বান কৰিলে যে মই এতিয়া ভগৱন্ত কৃষ্ণত এক হৈ আত্মা ৰূপত লীন যাম মই দেহৰ বন্ধনৰ পৰা জড় বন্ধনৰ পৰা মই এতিয়া মুক্ত হ'ম এই মোৰ মুক্তিৰ সময়তে মুখ্য লাভৰ আনন্দৰ সময়তে হে তক্ষক তুমি ব্ৰাহ্মণৰ ভাও ধৰি থাকিব নালাগে তুমি তক্ষক ৰূপ কাল ৰূপ তোমাৰ ইচ্ছা হ'লে তুমি প্ৰৱেশ হ'ব পাৰা মোৰ গুৰু ভগৱান ইতিমধ্যে অন্তৰ্নিহিত হৈছে সুখ কি হৈ গ'ল সুখ অন্তৰ্ধান হৈ গ'ল সুখ যেতিয়া অন্তৰ্ধান হ'ল পৰীক্ষিত নৃপতিয়ে কি কৰিলে অন্তৰ্ধান হোৱা ঈশ্বৰজনক হৃদি পদ্মত উপাসনা কৰিলে যে তুমি নিৰাকাৰ হ'ব পাৰা কিন্তু মোৰ হৃদয়ত তুমি থাকিবই লাগিব গুৰুৰ চৰণ চিন্তা কৰি যেতিয়া ভগৱান কৃষ্ণৰ নাম পৰীক্ষিত নৃপতিয়ে একান্তভাৱে জপ কৰিবলৈ ল'লে পৰীক্ষিত কি হৈ গ'ল জীৱৰ জড় বন্ধনৰ পৰা মুক্ত হৈ গ'ল
তেওঁৰ ভগৱান কৃষ্ণ তত্ত্বৰ লগত চৈতন্য তত্ত্বৰ লগত এই পৰীক্ষিত এক হৈ গ'ল আৰু পৰীক্ষিতৰ দেহ নিথৰ হৈ গ'ল। তেতিয়া কি কৰিছে? তক্ষকে আহি পৰীক্ষিতৰ চৰণত দংশন কৰিছে। যিটো সময়ত পৰীক্ষিতৰ দেহ নিথৰ হৈ আছে, এই কালৰূপী তক্ষকে আহি আমাক এদিন স্পৰ্শ কৰিবই। যি জীৱৰ জন্ম হৈছে সেই জীৱৰ মৃত্যু হ'বই। জন্ম যদি সত্য তেতিয়াহ'লে মৃত্যু সত্য। গীতাত ভগৱান কৃষ্ণই সাংখ্যযোগ 2য় অধ্যায়ত এই কথা অৰ্জুনক কৈছে, জাতৈশ্ৰহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তমোহসি। জাতৈশ্রহি ধ্রুব মৃত্যু ধ্রুবং জন্ম মৃতস্য তস্মাৎ পরিহারার্থে নতুং সুচি তমোহসি। হে অৰ্জুন, যদি জন্ম হৈছা তেতিয়াহ'লে এদিন মৃত্যু হ'ব। বোলে কিয়? জন্ম যদি তোমাৰ জীৱৰ তত্ত্বৰ সত্য কথা, এই সত্যৰ পৰিণতিটো মৃত্যু। জন্ম হ'লে এদিন মৃত্যু হ'ব, এইটো তাৰ সত্য। কিহৰ কাৰণে তুমি জন্ম হৈছা? মৃত্যুৰ কাৰণে জন্ম হৈছা। এইটো কাৰণে তুমি যে এই মাৰিম বুলি কৈছা, মৰিব বুলি কৈছা, এই কথাকলৈ তুমি চিন্তা নকৰিবা। বোলে কিয় চিন্তা নকৰিবা? ঐ যাক মই জন্ম দিওঁ তাক মই মাৰিয়ে থওঁ আগতেই। মৃত্যুটো মই আগতেই দি থওঁ, কামটোহে সময়ত হয়। সেইটো কাৰণে মৃত্যুত কাৰো হাত নাই। কাৰ হাত আছে? কেৱল ভগৱানৰ। সেইটো কাৰণে মৃত্যুলৈ ভয় কৰিব নালাগে। মৃত্যুক জয় কৰিবলৈ হ'লে কি কৰিব লাগিব? ভকতৰ সংগ ল'ব লাগিব, বৈষ্ণৱৰ সংগ ল'ব লাগিব, অন্তৰ শুদ্ধ কৰিব লাগিব, বৃত্তি শুদ্ধ কৰিব লাগিব, স্বভাৱ আচৰণ চৰিত্ৰ নিৰ্মল কৰিব লাগিব, আৰু কি কৰিব লাগিব? ভগৱান কৃষ্ণৰ গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত, বেলেগ বস্তুক অমৃত বুলি কোৱা নাই। কৃষ্ণৰ চৰিত্ৰটো কিয় অমৃত? কৃষ্ণৰ স্বভাৱটো অমৃত বুলি কোৱা নাই, কিন্তু কৃষ্ণৰ অনুশীলন অমৃত বুলি কোৱা নাই, কিন্তু কৃষ্ণৰ আচৰণ অমৃত বুলি কোৱা নাই, কিন্তু কৃষ্ণৰ চৰিত্ৰ অমৃত। গতিকে এটা বস্তু চৰিত্ৰ হ'বৰ কাৰণে, কেৰেক্টাৰ হ'বৰ কাৰণে 3টা ষ্টেজ অতিক্ৰম কৰিব লাগে। এই 3টা ষ্টেজ অতিক্ৰম কৰিলে সি কি হয়? সি কেৰেক্টাৰ হয়, চৰিত্ৰ হয়। সেইটোকেহে শাস্ত্ৰত কৈছে কৃষ্ণৰ চৰিত্ৰ। এই 3টা ষ্টেজ কি? প্ৰথম এক্সাৰচাইজ, অনুশীলন। এইভাগ সত্ৰত ভাগৱত পাঠ শ্ৰৱণ কীৰ্তন হৈছে, কিন্তু এনেকৈ আনুষ্ঠানিকভাৱে ভাগৱত হোৱা নাই। ছাৰে কৈছে 3বাৰলৈকেতো কৰিবই লাগিব। কিয়নো 3বাৰ কৰিব লাগিব? কি কাৰণে? ভাগৱত এবাৰ পাঠ কৰিলে নহয়, 3বাৰ যে কৰিব লাগে, কাৰণটোনো কি? প্ৰথম কৃষ্ণৰ চৰিত্ৰ, প্ৰথমবাৰ আৰম্ভ কৰিছে অনুশীলন। দ্বিতীয়বাৰ কৰি দিলে এই অনুশীলনটো কি হৈ গ'ল? এই অনুশীলনটো অভ্যাস হৈ গ'ল। তৃতীয়বাৰ কৰি দিলে, তৃতীয়বাৰ কি হ'ল? অভ্যাসটো স্বভাৱ হৈ গ'ল। আৰু 4 নম্বৰ বাৰ ভাগৱত আপোনাক কৰিবলৈ ক'ব নালাগে। বোলে কি? কৃষ্ণৰ চৰিত্ৰ। য'ত এবাৰ কৃষ্ণৰ গুণ কীৰ্তনৰ উপাসনা কৰা হয়, সেই ঠাইত ভকতে সদায় সেই কৰ্ম কৰিবলৈ অভ্যাসত পৰিণত কৰি ল'ব। সেইটো কাৰণে এদিন ভগৱন্তৰ চৰণত ধূপ চাকি জ্বলাই, হে প্ৰভু মোৰ সেৱাভাগ ল'বা, মোক যিমান পাৰা দুহাত দাঙি আশীৰ্বাদ দিবা, নিদিয়ে। ভগৱান সত্য, ভগৱান শুদ্ধ, ভগৱান সনাতন, ভগৱান অন্তৰ্যামী ঈশ্বৰ। আমাৰ মনত যদি কপট আছে সেইটো প্ৰথম তেওঁহে জানে। আমাৰ মনত যদি বেয়া ভাৱ আছে সেইটো প্ৰথম তেওঁহে জানে।
আমাৰ মনত যদি বিকাৰ আছে পাপ আছে সেইটো প্ৰথম আমি নাজানো সেইটো প্ৰথম তেওঁ জানে কিয় তেওঁ জানে তেওঁ অন্তৰ্যামী ঈশ্বৰ অন্তৰ্যামী সেইটো কাৰণে ঈশ্বৰ কৃষ্ণই কি লীলা কৰিছে শিশু লীলা কৰিছে ৰাস অকণমান সময়হে কৰিছে মাত্ৰ এক ৰাতি কিন্তু ভগৱান কৃষ্ণই শিশু লীলা 5 মাহ কৰিছে 5 মাহলৈকে শিশু লীলা কৰিছে হয়নে বাৰু এই শিশু লীলাৰ তত্ত্বটো আমি বুজিব লাগিব আমি গোটেই জীৱনটো এটা শিশুৰ নিচিনা সৰল এটা শিশুৰ নিচিনা কোমল এটা শিশুৰ নিচিনা নিৰ্মল আৰু এটা শিশুৰ নিচিনা আমি নিমৎসৰ হৈ থাকিব পাৰিব লাগিব যদি আমি শিশুৰ দৰে সৰল শিশুৰ দৰে কোমল শিশুৰ দৰে নিৰ্মল আৰু শিশুৰ দৰে নিমৎসৰ হ'ব নোৱাৰো তেতিয়াহ'লে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত এই কৃষ্ণৰ অমৃত চৰিত্ৰৰ অমৃত তত্ত্বৰ ভাগ আমি লাভ কৰিব নোৱাৰিম বয়সত বৃদ্ধ দাড়ি চুলি ধূম্ৰবৰ্ণৰ হৈ গ'ল ঋষিসকল শিশুৰ নিচিনা হৈ দেখুৱাইছে ক'ত ভাগৱতত এই জটিল ঋষিসকল সৰল হ'ল কোমল হ'ল নিৰ্মল হ'ল অন্তঃকৰণে স্বীকাৰ কৰি দিলে আমি যি কৰিছিলোঁ এয়া মায়া আছিলে মোহ আছিলে ভ্ৰম আছিলে পৰীক্ষিতে যি কৰিছে এয়া চৈতন্য কৃষ্ণৰ স্বৰূপৰ উপলব্ধি আছিলে গতিকে চৈতন্য কৃষ্ণৰ চৰিত্ৰৰ স্বৰূপৰ উপলব্ধি আমাৰ যদি হৃদয়ত নহয় তেতিয়াহ'লে কৃষ্ণৰ উপাসনা কেনেকৈ হ'ব ভাগৱত ভাৱদীপ্তো সচ্চিদানন্দে গতি ঐশ্বলৌকাকি বৰিষ্ঠম সৰ্বশস্ত্ৰাণম ত্ৰয়ী ইব ভৱান্নবে 4টা বৰ্ণত জগতৰ হৰিয়ে 4টা তত্ত্ব দিছে বোলে কি এই ভা মানে পোহৰ পৃথিৱীত এখনেই শাস্ত্ৰ আছে যিখন শাস্ত্ৰত পোহৰ দি থাকে সেইটো কাৰণে কি বুলি কৈছে ঐ আন্ধাৰতো খুজি পান্ত লোকান্ত নযায় আন্ধাৰত কি হয় সকলো অদৃশ্য হৈ যায় ভগৱন্ত কৃষ্ণ বস্তু আন্ধাৰতো জিলিকি থাকে কিয় আন্ধাৰত কৃষ্ণ জিলিকি থাকে হয় কৃষ্ণই পোহৰ দি থাকে কৃষ্ণৰ জ্যোতি আছে এই জ্যোতি এই পোহৰ বোলে কি মোৰ সমান বেগৱান জগতত কোনো নাই পদাৰ্থগত বস্তুৰ ভিতৰত এটাইতকৈ বেছি গতিবেগশীল কি পোহৰ হয়নে ছেকেণ্ডত এই পোহৰ সূৰ্যৰ পৰা আহি পৃথিৱীত পৰিবৰ কাৰণে 8 ছেকেণ্ডতকৈ বেছি লাগে কিন্তু আমাৰ মনটো সূৰ্যৰ ওচৰ পাবলৈ 1 ছেকেণ্ডো নালাগে পোহৰতকৈও বেছি গতিশীল কি আমাৰ মনটো এই মনটোক যদি আমি ভগৱন্তত দিব নোৱাৰো তেতিয়াহ'লে পোহৰ কি পোহৰ কেনেকৈ প্ৰকাশ হয় পোহৰে কেনেকৈ অজ্ঞান অবিদ্যাৰূপী অন্ধকাৰ দূৰ কৰে এই কথাক আমি উপলব্ধি কৰিব নোৱাৰিম গতিকে ভা মানে পোহৰ ভা মানে ভাগৱতৰ ঈশ্বৰ এই ভাৰূপী পোহৰে আমাক প্ৰতিপালন কৰি আছে এই ভাৰূপী জ্যোতিয়ে আমাক চৈতন্য কৰি আছে এই ভাৰূপী জ্যোতি আমি হৃদয়ত যদি অনুভৱ কৰিব নোৱাৰো তেতিয়াহ'লে কি হ'ব আমাৰ অধোগতি হ'ব আমাৰ সদগতি নহ'ব এইটো কাৰণে ভাগ বোলে কি ঈশ্বৰৰ পোহৰটো এবাৰ চাই লোৱা ঈশ্বৰৰ পোহৰৰ মহিমাটো এবাৰ বুজি লোৱা ঈশ্বৰৰ পোহৰৰ সান্নিধ্য লাভ কৰিবলৈ তুমি যত্ন কৰা বোলে কি এই জীৱটোৰ সদগতি হ'ব গতি ঐশ্বলৌকাকি বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম যদি কেনেবাকৈ ঈশ্বৰৰ পোহৰ ঈশ্বৰৰ চৰণ ঈশ্বৰৰ সান্নিধ্য যদি তুমি পালা বেলেগ পাবলৈ তোমাৰ একো বাকী নাই বোলে কিয় এইটোৱে হ'ল আটাইতকৈ শ্ৰেষ্ঠ পদ যদি ভগৱন্তৰ দাস হ'ব পাৰিছা যদি ভগৱন্তৰ সেৱক হ'ব পাৰিছা ভগৱন্তৰ দাস আৰু ভগৱন্তৰ সেৱক হ'ব পৰাটোৱেই মনুষ্য হৈ জীৱৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ পদ
তই ইব ভৱান্নবে এই ভৱ অৰণ্যত আমি কি কৰিছোঁ আমি কক বকাইছোঁ আমাৰ দুখ কষ্ট পীড়া আমি এইবিলাকত পৰি কি কৰিছোঁ আমি বিকল হৈছোঁ গতিকে ভা গ ৱ এই তিনিটা বস্তুৰ যদি আমি আশ্ৰয় পালোঁ ভৱ সমুদ্ৰৰ পৰা ঈশ্বৰে আমাক কি কৰিব ঈশ্বৰে আমাক উদ্ধাৰ কৰিব এইটো কাৰণে শৌনক আদি সহস্ৰ ঋষিয়ে তেওঁলোকৰ গুৰু ভগৱান সুতক কৈছে হে সুত ভগৱান আমাক অমৃতময় কৃষ্ণৰ চৰিত্ৰ কোৱাবলৈ কি আমি কৃষ্ণ অমৃত পান কৰোঁ এতিয়া কৃষ্ণৰ অমৃত কেনেকৈ পান হ'ব যদি কৃষ্ণৰ গুণ যশ আৰু লীলা আমাৰ কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত প্ৰৱেশ হয় হে ৰাম এ ভিত্ত দে নখাতে পৃথি বীৰ ৰাজা যত হে কৃষ্ণত ভকত তেন্তে হে মহাভাগৱত হে হৰিস্মৰি কৰিলা যিমতে তনু ত্যাগ কহিও তাহান জন্ম হে সুত মহাভাগ এতিয়া ঋষিসকলে কাৰ কথা শুনিব বিচাৰিছে যে যিজনৰ 7 দিনতে মুখ্য লাভ হ'ল যিজনে 7 দিনতে ভগৱন্ত কৃষ্ণৰ শৰণ পাই গ'ল আমি সেইজনৰ কথা শুনিব বিচাৰোঁ গতিকে আমি প্ৰথমতে ভক্তি পথত আগবাঢ়োঁতে প্ৰথম কৃষ্ণৰ কথা শ্ৰৱণ কৰাৰ প্ৰয়োজন নাই প্ৰথম কাৰ কথা শ্ৰৱণ কৰিব লাগিব বৈষ্ণৱৰ কথা শ্ৰৱণ কৰিব লাগিব যদি বৈষ্ণৱৰ কথা শ্ৰৱণ কৰোঁ বৈষ্ণৱজন কেনেকৈ শুদ্ধ হৈছে পবিত্ৰ হৈছে ঈশ্বৰ তত্ত্বৰ ভাগ তেওঁ কেনেকৈ লাভ কৰিছে এইখিনি যদি জানো তেতিয়াহ'লে আমি সেই পথটোৰ সন্ধান পাম এতিয়া ঋষি সমাজ কি হ'ব বিচাৰিছে ব্ৰাহ্মণৰ পৰিৱৰ্তে বৈষ্ণৱ হ'ব বিচাৰিছে ব্ৰাহ্মণ আৰু বৈষ্ণৱৰ মাজত পাৰ্থক্য আছে আৰু ব্ৰাহ্মণ বেদৰ এটা ৰহস্য তত্ত্ব বৈষ্ণৱ কি বৈষ্ণৱ নিজে ৰহস্যময় সেইটো কাৰণে ভগৱন্ত বিষ্ণুক যি একান্ত চিত্তে ভজে আৰু উপাসনা কৰে সেইজন বৈষ্ণৱ ব্ৰাহ্মণে কি কৰে ব্ৰাহ্মণে ব্ৰহ্মময় কৰ্মবিলাক কৰে ব্ৰহ্মময় কৰ্মবিলাকত বন্ধন থাকিব পাৰে কৰ্মত বন্ধন থাকেই আৰু কৰ্মৰ পৰা কি উৎপত্তি হয় কৰ্মৰ পৰা কেতিয়াবা পাপ উৎপত্তি হয় সেইটো কাৰণে এই শাস্ত্ৰফালক কি বুলি কোৱা হৈছে মহন্ত পুৰাণ বুলি কোৱা হৈছে ভাগৱত শাস্ত্ৰত মহন্ত পুৰাণ বুলি কোৱা হৈছে পুৰাণ সূৰ্য বুলি কোৱা হৈছে ভাগৱত শাস্ত্ৰ আৰু ভগৱান কৃষ্ণৰ মাজত কোনো পাৰ্থক্য নাই কিয় পাৰ্থক্য নাই একাদশ স্কন্ধত উদ্ধৱ মহন্তক ভগৱন্ত কৃষ্ণই বৈকুণ্ঠ পায়নৰ আগে আগে এই ভাগৱতত প্ৰৱেশত দেখাইছে যে মই মোক নাপাম বুলি তুমি কান্দিব নালাগে বোলে কিয় মই এতিয়া ভাগৱতত থাকিম মোৰ এই ভাগৱত কথা য'ত শ্ৰৱণ কীৰ্তন হ'ব হে উদ্ধৱ তোমাৰ দৰে ভকতৰ সংগত মই স্বৰূপ ঈশ্বৰ ভগৱানক মোৰ ভকতে সদায় লাভ কৰিব সেইটো কাৰণে আমাৰ ভকত বৈষ্ণৱে কিন্তু ভগৱানলৈ ইমান ভয় নকৰে ভাগৱত শাস্ত্ৰ ভাগলৈ যিমান ভয় কৰে হয়নে নহয় আৰু হা কাৰণ জুইৰ লগত খেলা কৰিবলৈ কোনেও ইচ্ছা নকৰে সেইটো কাৰণেই এই ভাগৱতক আমি ভগৱান কৃষ্ণৰ নিৰ্গুণ বাংময় মূৰ্তি বুলি আমি উপাসনা কৰোঁ এই বাংময় মূৰ্তিৰ ভগৱন্তৰ কথা আমাৰ কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত যেতিয়া প্ৰৱেশ হ'ব আমাৰ হৃদয়ৰ যিবিলাক মলি আছিলে যিবিলাক পাপ আছিলে যিবিলাক বিকাৰ আছিলে সমস্তবিলাক শৰৎকালত যিদৰে জলবিলাক স্বভাৱত নিৰ্মল হৈ যায় ঠিক সেইদৰে ভগৱান কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ হৃদয় নিৰ্মল হৈ যাব এতিয়া সেইটো কাৰণে প্ৰথমতে কৃষ্ণৰ কথা শুনিব বিচৰা নাই কোনে ঋষিসকলে প্ৰথম বৈষ্ণৱৰ কথা শুনিব বিচাৰিছে কিয় বৈষ্ণৱৰ কথা শুনিব বিচাৰিছে ঈশ্বৰ এজন বৈষ্ণৱ 12জন
ঈশ্বৰ এজন ভকত ছজন হয়নে 6জন ভকত আৰু 12জন বৈষ্ণৱ ওই এইকেইজনক কোনে উপাসনা কৰে সেইটো কাৰণে কোনো মনুষ্য ঈশ্বৰ হ'ব নোৱাৰে ঈশ্বৰ এজনেই এজন ঈশ্বৰে 18টা তত্ত্বক উপাসনা কৰে আৰু আমি ভকতে কেৱল এটা তত্ত্বক উপাসনা কৰোঁ আমি বৈষ্ণৱে কেৱল এটা তত্ত্বক উপাসনা কৰোঁ জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই কেইটা তত্ত্বক উপাসনা কৰে 18টা তত্ত্বক উপাসনা কৰে এই 12জন বৈষ্ণৱ আৰু 6জন ভকত এই তত্ত্বক উপাসনা কৰে কোনে দৈৱকী নন্দন কৃষ্ণই সেইটো কাৰণে বৈষ্ণৱক নিন্দা যদি কেনেবাকে কৰে তাতকে ডাঙৰ পাপ নাই ভকতক নিন্দা যদি কেনেবাকে কোনোবাই কৰে তাতকে ডাঙৰ পাপ নাই ভকতৰ ওচৰত যদি দুখ লাগিছে এই দুখ ভগৱানেও খণ্ডন কৰি নিদিয়ে সেইটো কাৰণে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ আনন্দময় চৰণৰ আশীৰ্বাদ যদি আমি লাভ কৰিব বিচাৰো আমি চিনি পাব লাগিব ভকতক আমি চিনি পাব লাগিব বৈষ্ণৱক এই ভকত বৈষ্ণৱক যদি আমি পৰিচয় হৈ নলওঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰ পৰিচয় লাভ কেতিয়াও নহ'ব এইটো কাৰণে নৈমিষ ক্ষেত্ৰত 28 সহস্ৰ ঋষিয়ে প্ৰথম বৈষ্ণৱৰ লগত পৰিচয় হৈ ল'ব বিচাৰিছে বৈষ্ণৱ কোন বৈষ্ণৱ হ'ল পৰীক্ষিত বিষ্ণুৰাত এতিয়া এই পৰীক্ষিতৰ কথাহে সুতৰ মুখপদ্মে ঋষিসকলে শ্ৰৱণ কৰিব বিচাৰিছে এ বিষ্ণু বৈষ্ণৱৰ কিঞ্চি তেকোনা হি ভেদ এ দুইৰো কথা কৰে পাত কৰক ধসেদ সুতক কৈছে বৈষ্ণৱ পৰীক্ষিতৰ কথা কোৱা সৌনক আদি ঋষিয়ে তাক যুক্তি আগবঢ়াইছে কিয় পৰীক্ষিতৰ কথা তেওঁলোকে শুনিব বিচাৰিছে তেওঁলোকৰ মনত কি হৈ গ'ল মনত ভগৱত প্ৰাপ্তি হৈ গ'ল ঈশ্বৰ কৃষ্ণৰ স্বৰূপ তেওঁলোকৰ হৃদয়ত উপলব্ধি হৈ গ'ল কেনেকৈ কৃষ্ণৰ স্বৰূপ উপলব্ধি হৈ গ'ল যে যিজন বিষ্ণু এইজনেই বৈষ্ণৱৰ তত্ত্ব এইটো কাৰণে কৃষ্ণৰ কথাই যিদৰে আমাৰ পাপ মোচন কৰিব পাৰে বৈষ্ণৱৰ কথাইও আমাৰ পাপ মোচন কৰিব পাৰিব অৰ্থাৎ ডাঙৰ জুই কৰা আৰু সৰু জুই কৰাৰ মাজত একো পাৰ্থক্য নাই একেই অগ্নি সাপৰ সৰু বৰ নাই সাপ হ'ল কাল হয়নে বাৰু আৰু অগ্নিৰ সৰু বৰ নাই অগ্নি হ'ল ঈশ্বৰ এতেকে শুনিব আমি ভক্ত চৰিত্ৰ ও এহিসে তারিবে পারে দুর্ঘুর কলিত এ দেৱৰ দুৰ্লভ শোক মুনি মহাভাগ ও কিমতে পাইলন্ত পৰি এখিতে তাংকলা বৰ ডাঙৰ কথা কৈছে ঋষি সমাজে বিচাৰি ফুৰিছিলে কাক ফুটমুনিক 28 সহস্ৰ ঋষিয়ে ফুটমুনিক বিচাৰি ফুৰিছে ফুটমুনিক পৰীক্ষিতৰ গুৰু ভগৱানক কিয় বিচাৰি ফুৰিছে যে পৰীক্ষিতৰ গুৰু ভগৱান ফুকক পোৱাটো ভগৱানক পাব পাৰিলেও তেওঁক নাপায় দেৱৰো দুৰ্লভ বুলি কৈছে দেৱৰ মানে কি দেৱতাসকলক পোৱাটো যিদৰে দুৰ্লভ যিদৰে দেৱতাৰ সংগ প্ৰত্যক্ষে পাব নোৱাৰি সেইদৰে ঋষি সমাজে কৈছে যে শুকৰ দৰে মুনিৰ
যিজন ভগৱান ৰূপ ভগৱত ৰূপ সেই মুনিজনৰ সংগ পোৱাটো দেৱৰো দুৰ্লভ এই দেৱৰো দুৰ্লভ সেই গুৰু ভগৱান শুকতনো কেনেকে পাণ্ডৱৰ নাতি পৰীক্ষিতে পালে এইটো প্ৰশ্ন এই বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব এই 7 দিনে কৈলে যিটো হে মহাভাগৱত ও কিহেতু ৰাজা কয় আখি হে দংশিলে তক্ষকে হে পাইলা গতি ভাগৱত হে শ্ৰৱণ মাত্ৰকে হে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাই আছে হে কহিও কপুতয়ান হে কথা শুনো পাছে পাইলা গতি ভাগৱত ভাগৱত গতিটো কেনেকুৱা ভাগৱত গতি মানে ভক্তিৰ পথ ভাগৱতৰ এটা নাম কি কামধেনু ভাগৱতৰ এটা নাম কি পুৰাণ সূৰ্য ভাগৱতৰ এটা নাম কি কল্পতৰু মানে সেইটো কাৰণে ভাগৱত গতি মানে ভক্তিৰ পথ কি ভক্তি ৰহস্য ভক্তি হে ৰাম হে কিহেতৰা জাকৱাসী দংশিলে তক্ষকে হে পাইলা গতি ভাগৱত হে শ্ৰৱণ মাত্ৰকে হে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাই আছে হে কহিও কপুতয়ান হে কথা শুনো পাছে হে হেন শুনি কুতে বিনা অন্তয় বনতে হয় আমি কুলি নহেন হে আছিল মনতে হে তোমাখাৰ প্ৰশ্নে ভৰিলো আজি কি পবিত্ৰ হে শুনা দেনা জানো কহো হে কৃষ্ণৰ চৰিত্ৰ হে সাৱশেষে কথা কোনে কহিবে স্বৰূপ হে যেন পক্ষী মূৰয় পা খাৰ অনুৰূপে ও সেই মতে যত মান হে লৱে মূৰ মতি হে বনাইব কৃষ্ণৰ লীলা হে তোমাক সম্প্ৰতি হে কাম্য কথা কথনে মলি নহুৱে বাণী হে তাক শুদ্ধ কৰো কৃষ্ণ হে কথা কব খানি কৃষ্ণৰ চৰিত্ৰ মূৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি হে অজাতি নবাচা আছে জুয়ে কেঁচা পকা একো নাবাচে যদি দপ দপকে জুই জ্বলি গ'ল তাত কেঁচা দিলেও ভস্ম হৈ যাব হয়নে বাৰু শুকানটোতো তাত জ্বলিবই কৃষ্ণৰ কথা সেই অগ্নিৰ দৰে কৃষ্ণৰ অমৃতময় চৰিত্ৰ সেই অগ্নিৰ দৰে বোলে কি কৃষ্ণৰ কথা যদি কেনেবাকে হৃদয়ত প্ৰৱেশ হৈ যায় পাপবিলাক শুকান বনৰ দৰে ভস্ম হৈ যায় কৃষ্ণ হ'ল অগ্নি পাপ হ'ল কি পাপ হ'ল শুকান বন এইটো কাৰণে ৰাম কৃষ্ণৰ চৰিত্ৰ অমৃত বা কথা আমাৰ যদি কেনেবাকে কৰ্ণৰ ৰন্ধেৰে আমাৰ হৃদয়ত যদি কেনেবাকে প্ৰৱেশ হয় তেতিয়াহ'লে আমাৰ হৃদয় কি হ'ব নিৰ্মল হ'ব ভাগৱতে এই সিদ্ধান্ত আমাক দিছে যে গ্ৰাম্য কথা কথনে মলিন হোৱে মানি গ্ৰাম্য কথা মানে কি গ্ৰাম্য কথা মানে যিখিনি সংসাৰ বিষয়ক কথা যিখিনি কথা আমাৰ ঈশ্বৰমুখী নহয় যিখিনি কথা বিষয়মুখী এই বিষয়মুখী কথাবিলাকক কি বুলি কোৱা হয় গ্ৰাম্য কথা বুলি কোৱা হয় যিখিনি কথা ঈশ্বৰমুখী সেইখিনি কথা কি বুলি কোৱা হয় সেইখিনি কথা কৃষ্ণ কথা বুলি কোৱা হয় সেইখিনি কথা ভাগৱত কথা বুলি কোৱা হয় সেইটো কাৰণে খুদ নিজে উগলি তেওঁ কৈছে মই উকুলিন যদিও শুদ্ধ হলো বোলে কিয় তোমালোকে মোক কৃষ্ণ বিষয়ক প্ৰশ্ন সুধিলা কৃষ্ণ বিষয়ক প্ৰশ্ন মই শ্ৰৱণ কৰাৰ লগে লগে মই শুদ্ধ আৰু পবিত্ৰ হৈ গলো
বোলে কিয় বোলে কৃষ্ণ কথা শুনাৰ লগে লগে মন পবিত্ৰ হয় ভাগৱতে আমাক এইটো সিদ্ধান্ত দিছে হে ৰাম কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি হে অজাতি নবাছে কৃষ্ণৰ চৰিত্ৰত মহালাভ লাভ কেই প্ৰকাৰ লাভ দুই প্ৰকাৰ এটা হ'ল ক্ষুদ্ৰ লাভ আৰু এটা কি এটা হ'ল মহালাভ ক্ষুদ্ৰ লাভটো ক্ষুদ্ৰ সুখৰ কাৰণে মহালাভটো ঈশ্বৰৰ সুখৰ কাৰণে এইটো কাৰণে মহালাভটো ভকত বৈষ্ণৱৰ সংগ ললেহে হ'ব যেতিয়ালৈকে আমি সৎসংগ নলম তেতিয়ালৈকে আমাৰ জীৱনৰ মহালাভ স্বৰূপ ঈশ্বৰ তত্ত্বৰ স্পৰ্শ বা সান্নিধ্য নহ'ব এ বৈকুণ্ঠৰ শাস্ত্ৰইতো মহাভাগৱত যেনমতে পৃথিৱীত এ ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে এ প্ৰথমে হৰিক স্মৰি সাৱধানে এতিয়া আমাক কথাখিনি কিন্তু সাৱধান হৈ শুনিবলৈ কৈছে ভাগৱত কথা আমি যেতিয়া পান কৰিম শ্ৰৱণ কৰিম যদি আমি সাৱধান হৈ নলওঁ তেতিয়াহ'লে আমাৰ পাপ হ'ব বৰ ডাঙৰ ৰহস্য কথা এইটো কাৰণে আমাৰ সমাজত এটা প্ৰচলিত বাক্য আছে যে গীতা ভাগৱত য'তে ত'তে পাঠ নহয় যেনেকে তেনেকে পাঠ নহয় তাৰ এটা গুৰুমুখী পৰম্পৰা আছে যদি আমি গুৰুমুখী পৰম্পৰা বুলি কৈছো সেই গুৰুমুখী পদ্ধতিৰ যোগেদিহে ভাগৱত গীতা শ্ৰৱণ কীৰ্তন হয় ভাগৱত পাঠ কৰাৰ আগত সদায় প্ৰসংগ কৰি লোৱা হয় প্ৰসংভাগ কিয় কৰিব লাগে ভাগৱত নমাবৰ কাৰণে কৰিব লাগে নেকি নহয় ভাগৱত পৰিপূৰ্ণ ঈশ্বৰ তত্ত্ব ই কাৰো সহায় ল'ব নালাগে ভাগৱত পৰিপূৰ্ণ ঈশ্বৰ তত্ত্ব ভাগৱতে নিজে প্ৰকাশ কৰিবৰ কাৰণে কাৰো সহায় ল'ব নালাগে কিন্তু ভাগৱত পাঠ কৰাৰ আগত যে আমাৰ প্ৰসংগন কৰে কি কাৰণে কৰে প্ৰসংগ হোৱাৰ পাছতে ভাগৱত পাঠ হয় কি কাৰণে এইটো কি তাৰ তত্ত্বগত কাৰণটো কি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি সাৱধান হৈ ল'ব লাগিব এয়া অগ্নি যদি কেনেবাকে ইয়াৰ পৰা মনটো আমাৰ আঁতৰি বেলেগলৈ যাবলৈ হয় এই অগ্নিয়ে আমাক দহন কৰিব ভস্ম কৰিব এইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কৰিবলৈ হ'লে মন প্ৰাণ কেৱল ভাগৱতত দি দিব লাগিব মনটো যদি কেনেবাকে ভাগৱতৰ পৰা আঁতৰি বেলেগলৈ গুচি যায় তেতিয়াহ'লে ইয়ালৈ নহাহেঁতেনে ভাল আছিলে ইয়ালৈ নহা সকলো পুণ্যমান হৈ থাকিলে ইয়ালৈ আহি যদি ভাগৱত কথাত কাণ নিদি কেনেবাকে বেলেগলৈ কাণ গ'ল তেতিয়াহ'লে বহুত পাপ হৈ যাব সেইটো কাৰণে মনটো কামি ভাগৱত কথাত লগাবলৈ হ'লে প্ৰথম সাৱধান তেনেকেহে হ'ব লাগিব কেনেকে ভকতৰ মুখে ভগৱানৰ নাম শুনি ল'ব লাগিব এই ভগৱানৰ নাম আৰু প্ৰসংগ মানে কি এই নামখিনি আমাৰ হৃদয়ত ক্ৰিয়া কৰি থাকিব লাগিব নাম গুণ শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আমাৰ মনটো যাতে বিষয়মুখী কেতিয়াও নহয় সংসাৰমুখী কেতিয়াও নহয় বাহ্যিকমুখী কেতিয়াও নহয় আমাৰ মনটো যাতে ভগৱন্তৰ কথাত লাগি থাকে কিমান সময় যিমান সময় ভাগৱত চৰ্চন হৈ থাকে
সেইটো কাৰণে আমি আপোনালোকক এইটো নিবেদন জনাইছোঁ যে ভাগৱত 5 পৰ্যালোচনা হৈ থাকোঁতে মনটো বেলেগত নিদিব। হে ৰাম এদিনে কপূৰ্বত পৰা সৰসূত ঋষি এ বদৰিকাশ্ৰমত সন্ত ব্যাস বসী হে উগুল থগুল মন নাহি সুখ শান্তি হে নপান্ত উপায় একো হে মনে গুণী গান্ধী চাৰ অকণ পাছত হে ব্ৰহ্ম জ্ঞান চিন্তন্ত মনত নাহি সুখ হে নজানন্ত কৃষকম হে নত মিলে দুখ হে অধুমুখে আছে বসি হুঁয়ানি খবৰ ও সেই বেলা তৈতে আহি হে মিলিলে মাৰণ এ হাতে দিব্য বিনা যন্ত্ৰ হে মুখে ৰাম নাম এ হৃদয়ত কৃষ্ণ মূৰ্তি হে স্ফূৰ্তি অবিশ্ৰাম হে প্ৰেমে দ্ৰৱে চিত্তয়াতি ৰোমাঞ্চ শৰীৰ ও ধাৰায়ে শ্ৰৱন্তে আছে হে নয়নৰ নীল হে তুলন্ত যন্তত মহা হৰিৰ চৰিত্ৰ হে নাৰদক দেখি ব্যাস হে ঋষি সচকিত হে আছে বেথে উঠিয়া ধৰিয়া কৃতাঞ্জলি হে পৰম গৌৰৱে ঋষি হে কৰিয়া সেৱলী ভাগৱতৰ আৰম্ভণিতে প্ৰথম এটা সংবাদ দিছে। ভাগৱতত 6টা সংবাদ আছে কমেও। প্ৰথম সংবাদটো কি দিছে? ভাগৱতৰ প্ৰথম সংবাদটো হ'ল সুদ সৌন সংবাদ। অৰ্থাৎ সুদ হ'ল কি? সুদ হ'ল গুৰু, সৌনক হ'ল কি? সৌনক হ'ল শিষ্য। ভাগৱতৰ প্ৰথম সংবাদৰ তত্ত্বটো কি? গুৰু আৰু শিষ্যৰ আলাপ। এই গুৰু আৰু শিষ্যৰ আলাপ কেনেকে হয় তুমি বিচাৰি থাকিলেও নহ'ব, তুমি আকাংক্ষা কৰি থাকিলেও নহ'ব, সংকল্প ল'লেও নহ'ব পাৰে। কেনেকে মিলিব? আপোনা আপুনি মিলে কেতিয়াবা। কেনেকে আপোনা আপুনি মিলে এটা সুতমুনিয়ে সৌনক আদি সহস্ৰ ঋষিক কৈছে বোলে কি হ'ল? ঐ এদিন বেদব্যাস বদৰিকা আশ্ৰমত উগুল থুগুল আৰু অস্থিৰ হৈ আছে। কি কৰিলোঁ বুলি তেওঁ মন অশান্ত হৈ আছে। তেওঁ নিজৰ মনটোক ব্ৰহ্মময় জ্ঞানৰ যোগেদিও শান্ত আৰু সুস্থ কৰি ল'ব পৰা নাই। অশান্ত বেদব্যাসক দেখা পালে কোনে? দেৱঋষি নাৰদে। দেৱঋষি নাৰদ আকৌ কি? শান্ত প্ৰশান্ত স্বচ্ছ আৰু নিকা। বোলে কি? দেহৰ তন্তুবিলাকত ৰাম নামৰ জংকাৰ উঠাইছে, মুখত ইষদ ইষদ হাঁহি, হৃদয়ত ভগৱান কৃষ্ণৰ মূৰ্তি, আৰু কি? তেওঁ নিজেই আনন্দময় হৈ নৃত্য কৰি কৰি ভগৱান কৃষ্ণৰ গুণ কীৰ্তনেৰে সৈতে বদৰিকা আশ্ৰমত বেদব্যাসৰ সন্মুখত প্ৰত্যক্ষ হৈ দিলে। বেদব্যাসে কাৰ সংগ পালে? এজন বৈষ্ণৱ। কোন? দেৱঋষি নাৰদ। এই বৈষ্ণৱজনক দৰ্শন কৰাৰ লগে লগেই বেদব্যাসৰ উগুল থুগুল মন এই বৈষ্ণৱজনৰ চৰণৰ ফালে ধাৱমান হ'ল। কি কৰিলে? যে এজনটো দেৱঋষি, এজনটো সাক্ষাৎ ঈশ্বৰস্বৰূপ মোৰ কাৰণে। মোৰ মন উগুল থুগুল আৰু এওঁ ইমান আনন্দময়। এওঁ হৃদয়ৰ তন্তিত ভগৱন্তৰ গুণ কীৰ্তনৰ জংকাৰ তুলি আনন্দময় হৈ কেৱল আনন্দত ৰমণ হৈছে, আৰু ঈশ্বৰৰ আনন্দত তেওঁ এনেদৰে ব্যাকুল হৈছে যে ভক্তিৰ প্ৰেমৰ যি দুধাৰি চকু পানী নাৰদৰ চকুৱেদি ববলৈ ধৰিছে। এটা বেদব্যাসে এটা কথাই চিন্তা কৰিছে, মই কিয় ইমান আনন্দিত হ'ব পৰা নাই? মোৰ মাজত কি কমি আছে?
মোৰ মাজত যিখিনি কমি আছে এইজনৰ পৰা মই আজি কি কৰিব লাগিব উলিয়াব লাগিব ইমান আনন্দিত মই কিয় ইমান আনন্দিত হ'ব পৰা নাই তেতিয়া হে ৰাম হে তুলন্ত যন্ত্ৰত মহাহৰিৰ চৰিত্ৰ নাৰদক দেখি ব্যাস হে ঋষি সচকিত হে আঠে বেঠে উঠিয়া ধৰিয়া কীৰ্তাঞ্জলি হে পৰম গৌৰৱে ঋষি হে কৰিয়া সেৱনী পৰম গৌৰৱে যে তুমি বৈষ্ণৱ তুমি দেৱঋষি গতিকে মই তোমাৰ চৰণ সেৱাৰ যে এটা সুযোগ পাইছোঁ এই সুযোগটো মই আজি লওঁ যে আমি এতিয়া কি বুজিব লাগিব যে ছাৰে 5 ভাগ কৰিবৰ কাৰণে নিমন্ত্ৰণ দিছে কিন্তু আমি মনতে ভাবিব লাগিব কি বুলি ভাবিব লাগিব যে আমি ভকতৰ চৰণত বৈষ্ণৱৰ চৰণত এভাগ সেৱা ধৰিবৰ কাৰণে ভগৱন্তই আমাক আশীৰ্বাদ দিছে যদিহে আমি কোনোবাজন ভকতক যদি নিমন্ত্ৰণ কৰোঁতে নিমন্ত্ৰিত ভকতজনে যদি ভাবি নলয় যে আচলতে সেৱকে মোক এটা ভাল সুযোগ দিব বিচাৰিছে কি সুযোগ দিব বিচাৰিছে যে ভগৱান কৃষ্ণৰ অমৃত চৰিত্ৰৰ অমৃত কথাৰ স্পৰ্শ মোক দিব বিচাৰিছে এই স্পৰ্শ যদি কেনেবাকৈ মই অকণমান লাভ কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ জীৱন কি হ'ব মোৰ জীৱন ধন্য হ'ব সেইটো কাৰণে দাসৰো দাস প্ৰাণ দাস ভৈলো আমি কি হ'ব লাগিব দাস হৈ সেৱা কৰে কোনে বৈষ্ণৱে আমি বৈষ্ণৱৰ সেৱা কৰিব লাগিব গতিকে আমি কি আমি প্ৰাণদাস অৰ্থাৎ বৈষ্ণৱৰ চৰণ সেৱাৰ যোগেদিহে আমি ভগৱন্ত বিষ্ণুৰ চৰণৰ আশীৰ্বাদৰ ভাগ লাভ কৰিব পাৰিম সেইটো কাৰণে আমি নেদেখা ঈশ্বৰজনক ভগৱান বুলি আমি মনত ভবাতকৈ গুণীজন মানিজন সাধুজন সন্তজন হয়নে সেইজনক ঈশ্বৰ জ্ঞান কৰিবলৈ শিকাটোহে আচল ৰহস্য ভকতি বেদব্যাসে হৃদয়ত ভগৱন্ত কৃষ্ণৰ ব্ৰহ্মময় জ্ঞানৰ দ্বাৰা ঈশ্বৰ কৃষ্ণক দৰ্শন কৰে কিন্তু এবাৰ কাক দৰ্শন পালে এবাৰ দেৱঋষি নাৰদক দৰ্শন পালে নাৰদক দৰ্শন কৰাৰ লগে লগে তেওঁ সচকিত হৈ গ'ল সাক্ষাৎ ভগৱান আহি গৈছে মোৰ ওচৰলৈ বোলে মই এতিয়া কি কৰোঁ এওঁ চৰণৰ অকণমান আশীৰ্বাদ লাভ কৰোঁ বা আশীৰ্বাদ ল'ব বিচাৰোঁ গতিকে আমাৰ মনত ভগৱানৰ আশীৰ্বাদ অকণমান লোৱাৰ যিটো আকাংক্ষা এই আকাংক্ষাটো আমাৰ থাকিব লাগিব যদি আমি ভগৱন্তৰ আশীৰ্বাদ অকণমান লোৱাৰ আকাংক্ষা যদি আমাৰ মনত নাথাকে তেতিয়াহ'লে আমি নেপাম হে ৰাম হে দিলন্ত এখন আনি বসিবাৰতৰে হে পাদ্য অৰ্ঘ গন্ধে ধূপে হে পুজিলা সাদৰে এইবিলাক তত্ত্বৰ ৰূপত দিছে পাদ্য অৰ্ঘে গন্ধে ধূপে পুজিলা সাদৰে পাদ্য মানে কি জল চৰণত দিয়া জল চৰণ ধোৱা জল অৰ্ঘ মানে কি অৰ্ঘ মানে মুখ আৰু হাত ধোৱা পানী পাদ্য অৰ্ঘ আৰু কি গন্ধে ধূপে গন্ধটো কি গন্ধটো পদুম পদুম গুণাইছে পদ্মময় ধূপটো কি বিকাৰবিলাক আঁতৰ কৰি দিব পৰা সুগন্ধি গতিকে এই 4টা তত্ত্ব কি গুৰু দেৱ নাম আৰু ভকত পাদ্য অৰ্ঘে গন্ধে ধূপে মানে গুৰুৰ চৰণ সেইটো কাৰণে কি পাদ্য হয়নে অৰ্ঘটো কি ভগৱানৰ নাম সদায় মুখেৰে বাহিৰ হয় সেইটো কাৰণে মুখ ধোৱা পানী বুলি কৈছে অৰ্ঘ মুখপদ্মত যাৰ নাম আছে হৃদয়ত তাৰ ঈশ্বৰ আছে গতিকে আমি কিহেৰে হাত ভৰি ধুব লাগিব আমি হাত ভৰি পানীৰে ধুব লাগিব কিন্তু আমি হৃদয়খন ধুব লাগিব
হৃদয়খন কিহেৰে ধুব লাগিব অক্ষৰ ব্ৰহ্ম ভগৱানৰ নাম বস্তুৰে ধুব লাগিব সেইটো কাৰণে পাদ্য অৰ্ঘ্য এই অৰ্ঘ্যৰূপী নামটো কি বস্তু নামটো কি নামটো হ'ল সুগন্ধিময় নামৰ গন্ধটো কি পদ্মময় নামৰ গন্ধটো পদ্মময় পদুম ফুল গুণায় আৰু এই পদুম ফুলৰ সুগন্ধিটো সদায় যাৰ অনুভৱ হৈ থাকে সেইটো ধূপ বুলি কৈছে আমাৰ ধূপ জ্বলাই সেইটো কাৰণে হয়নে বাৰু এই সিনথেটিক বস্তু দি পেলাই যে বনাই এই ধূপবিলাক যে জ্বলাই একো লাভ নাই এইটো এনেই জ্বলাই এনেই পইচা খৰচ কৰে হয়নে ধূপ গছ ক'ত জ্বলিব লাগিব আমাৰ হৃদয়ত জ্বলিব লাগিব আমি যেতিয়া অনুভৱ কৰিব পাৰিম যে ভগৱন্ত কৃষ্ণৰ চিন্তন মনৰ ভাৱৰ দ্বাৰা মোৰ হৃদয়ত ভগৱন্তৰ সুগন্ধি প্ৰকাশ হৈছে এই সুগন্ধি মই নাসিকাৰ ৰন্ধেৰে এবাৰ ভিতৰলৈ নিছো আৰু এবাৰ নাসিকাৰ ৰন্ধেৰে মই ইয়াক বাহিৰলৈ উলিয়াইছো ভগৱন্তৰ চৰণ পদ্মৰ চন্দন তুলসীৰ সুগন্ধি আমি যদি আমাৰ নাসিকাৰ ৰন্ধেৰে আমি যদি হৃদয়ত অনুভৱ কৰিব পাৰিছো ও ইয়াক ধূপ যেতিয়ালৈকে নামৰ স্পৰ্শ নাপাব ভকত বৈষ্ণৱৰ স্পৰ্শ নাপাব ও তেতিয়ালৈকে ধূপৰ সুগন্ধিৰ কোনো মূল্য নাই এ নাম এ পণিপাতে পুচিলা কুশলয় আগমন হে নাৰদে পুচিলা পাছে হে ব্যাহত বচন হে হাঁহিয়া বোল অন্তৰিষি কহিও বিতান্ত ও কিবা হেতু নাহিকে তো মাৰ চিত্ত শান্ত হে মহা উচ্চ পিছকে ন থিৰনুহিচিত মহন্তৰ মোহইতো কিনো বিপৰীত চাৰিও বেদৰ কৰিলা শাখা বেদ যাৰ যেন জাতি ধৰ্ম হে দিলা পৰিস্থিত হে কৰিলা ভাৰত পুৰাণয় স্তাদক জগতত ব্যাপিলত মাৰ মহাজ হে ব্ৰহ্মক সাক্ষাৎ কৰি কৰা সমাধিত তথাপি তোমাৰ কেনে হে অসন্তুষ্ট চিত কহিও কৰি সিমুত ইহাৰ কাৰণ হে শুনি প্ৰণিপাতে ব্যাসে হে বুলিলা বচন দেৱঋষি নাৰদে এটা প্ৰশ্ন সুধিছিল কাক এটা প্ৰশ্ন সুধিছিল ৰত্নাকৰক ত্ৰেতা যুগত ৰত্নাকৰ নামৰ দস্যুজনক দেৱঋষি নাৰদে এটা প্ৰশ্ন সুধিছিল আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে ৰত্নাকৰ কি হ'ব লগা হ'ল বাল্মীকি হ'ব লগা হ'ল গতিকে আমাৰ প্ৰশ্নৰ মূল্য কম আমাৰ প্ৰশ্ন সদায় সংসাৰখন যোগ হৈ থাকে হয়নে নহয় বাৰু কিন্তু বৈষ্ণৱজনৰ ভকতজনৰ সন্তজনৰ প্ৰশ্নৰ সদায় ঈশ্বৰ যোগ হৈ থাকে সেইটো কাৰণে ৰত্নাকৰক এটা প্ৰশ্ন সুধিছিলে এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ৰত্নাকৰ বাল্মীকি হ'ব লগা হ'ল বেদব্যাসে 4খন বেদক বিভাজন কৰিছে 17খন পুৰাণ ৰচনা কৰিছে অষ্টদশদল মহাভাৰত নিৰ্মাণ কৰিছে মহাভাৰতৰ ষষ্ঠ পৰ্বৰ অন্তৰ্গত দিব্য জ্ঞানময় গীতা প্ৰণয়ন কৰিছে ইমানখিনি কৰাৰ পাছতো বেদব্যাসৰ চিত্তটো শান্ত নহয় অশান্ত অস্থিৰ আৰু মহন্তৰো এনে মূৰ কিয় হৈছে কোনে প্ৰশ্ন কৰিছে দেৱঋষি নাৰদে প্ৰশ্ন কৰিছে বেদব্যাসে কৈছে মোৰ হাতত তাৰ উত্তৰ নাই যদি মই উত্তৰ থাকিলেহেঁতেন মই তাৰ সমাধান কৰিলোহেঁতেন এটা প্ৰশ্নটো আকৌ কালে আগবঢ়াই দিলে
প্ৰশ্নটো আকৌ নাৰদলৈকে আগবঢ়াই দিলে এতিয়া নাৰদে তাৰ উত্তৰটো দিব হে ৰাম হে কহিও কৰি কি মুত ইহাৰ কাৰণ হে শুনি প্ৰণিপাতে ব্যাসে হে বুলিলা বচন হে হও যদি আমি বেদ শাস্ত্ৰত পাৰ্গত হে কৰুণিতে ঈশ্বৰৰ হে পনা কৰ্মযত মহাজ্ঞান পূৰ্ণ আমি জগত প্ৰখ্যাত হে হুন্ত সমাধিতে ব্ৰহ্ম হে আপুনি সাক্ষাৎ হে হাতে দি হে তথাপিনো গুছে মোৰ মনে অসন্তোষ হে নপাওঁ বিমৰিষি কিবা হে কৰি আছো দুখ হে আপুনি অগাধ বুদ্ধি অংশয় অৱতাৰ হে পুচুহো তোমাত কয়ো হে কাৰণ ইহাৰ হে নাৰদ বদতি শুনা মহামুনি ব্যাস হে তুমি সে কৰিলা সবে হে জগতকে না টিকালজ্ঞ পনেতা পৰমেশ্বৰ বেদব্যাসক দ্বিধাহীন হৈ সাহসেৰে আৰু উদাত্ত কণ্ঠে দেৱঋষি নাৰদে উত্তৰ দি দিলে বোলে কি এই গোটেই জগতখনক তুমি নাশ কৰিছা কম ডাঙৰ কথা কোৱা নাই কিন্তু নিজৰ গৃহতে গৈ গালি পাৰি থৈ আহিছে নহয় বাৰু অৰ্থাৎ সাধুখণ্ড মহন্তজনে তেওঁ কৰা দুখটো দেখুৱাই দিলে আনন্দহে প্ৰকাশ কৰে সন্তজনে দুখ দেখুৱাই দিলে কেতিয়াও অসন্ত নহয় তুমি সে কৰিলা সবে জগতকে নাশ নিৰন্তৰে পশুৰল আইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম ইহাৰ সমান হে আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম হে নুবুজিলা তুমি বে দৰ তত্ত্ব মৰ্ম হে গৰহিত কৰ্ম কহিলা ধৰ্ম বুলি হে তোমাৰ বচনে লোক হে নাখিল সমূলি হে স্বভাৱতে লম্পত বিষয়ত অনুৰাগ হে স্বৰ্গ পাইব বুলি ৰংগে হে কাটে সংসাক হে কৰে নানা হিংসা ধৰ্ম নানা দেৱ পূজে হে পুণ্য ক্ষয় ভৈলে কোনো হে নৰকত মজে হে যদি জ্ঞানী গণে তাক কৰে নিবাৰণ হে আউৰ তাৰ বাক্য নমা হে নয় একোজন হে বোলে উপলম্ব কৰি বচন খণ্ডিত ব্যাসত অধিক ভৈলে হে হন্তে পণ্ডিত আপুনি অকণমান আপোনালোকক অকণমান ব্যাখ্যা কৰক মই অকণমান চাহ খাওঁ দেই এইখিনিতে এটা কথা আহিল আমাৰ পাঠকে এটা কথা কৈছে এবাৰ ক'লে 2800 সহস্ৰ ঋষি বেদত প্ৰধান মানে 2800 সহস্ৰ ঋষিয়ে এই ভাগৱত পাণ কৰিবৰ কাৰণে সুতে পাঠ কৰা ভাগৱত পাণ কৰিবৰ কাৰণে 60টো অধিক 60,000 ঋষি এই ভাগৱত শাস্ত্ৰ শুনিছে এবাৰ কৈছে 28,000 এবাৰ কৈছে 60,000 ইয়াৰ তফাতটো কোনখিনিত আহিল সেইখিনি যদি ক'বলৈ যোৱা